নমস্কাৰ মই প্ৰণীতা লৈ আহিছোঁ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ পাকিস্তান আমাৰ ডাঙৰ শত্ৰু বুলি উল্লেখ কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পাকিস্তানৰ গুণগান গোৱাসকল তাতোকৈ ডাঙৰ শত্ৰু বুলি উল্লেখ কৰিছে সমান্তৰালকৈ অসমৰ এগৰাকী সাংসদৰ কথা উল্লেখ কৰিছে যিগৰাকী সাংসদে গৈ 15 দিন ইছলামাবাদত থাকি আহিছিল উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অসমতে থাকি বা ভাৰতবৰ্ষত থাকি যিসকল লোকে পাকিস্তানৰ গুণগান গায় পাকিস্তানৰ সৈতে সম্পৰ্ক ৰাখে তেওঁলোক তাতকৈও ডাঙৰ শত্ৰু পাকিস্তানী সন্ত্ৰাসবাদীতকৈ ডাঙৰ শত্ৰু কিন্তু ভাৰতত আছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে ইছলামাবাদত থাকি অহা সেই অসমৰ সাংসদগৰাকীৰ প্ৰতিটো তথ্য অতি শীঘ্ৰেই দিয়া হ'ব তাৰ বাবে সাজু হৈছে অসম চৰকাৰ তাৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত সবিস্তাৰে লৈ আহিছোঁ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে পাকিস্তান আমাৰ ডাঙৰ শত্ৰু বুলি ক'লে লগতে ক'লে শত্ৰু পাকিস্তানত থকা সকলে নহয় পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখা লোকক আমাৰ শত্ৰু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান গোৱাসকল আটাইতকৈ ডাঙৰ শত্ৰু বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা দেশবাসীয়ে মনত ৰাখিব লাগিব যে ভাৰতবৰ্ষতে কিন্তু পাকিস্তানী লিংক আছে ভাৰতবৰ্ষতে আমাৰ শত্ৰু আছে ঘৰত থাকি কোনোবাই দেশৰ শত্ৰুতা কৰিলে গম পোৱা নাযায় উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ'ব তথ্য ছেপ্টেম্বৰ 30 তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে তথ্য প্ৰকাশ কৰিব অসমৰ এজন সাংসদে ইছলামাবাদত 15 দিন থাকি আহিছিল আৰু এই সাংসদজনে পাকিস্তানৰ দূতাবাসৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বহু কথা শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছোঁ যিটো সময়ত জম্মু কাশ্মীৰত ডাঙৰ আক্ৰমণ হৈ গ'ল সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ আহুতি দিবলগীয়া হ'ল পৰ্যটক 28 গৰাকীয়ে দুগৰাকী ইছলাম লোকো আছিল আৰু সেই সময়ছোৱাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা ঘটনা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান গোৱাসকল কিন্তু ডাঙৰ শত্ৰু এই কথা দেশবাসীয়ে মনত ৰাখিব লাগিব কেৱল পাকিস্তানী সন্ত্ৰাসবাদী আমাৰ শত্ৰু নহয় পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা সকলো আমাৰ শত্ৰু ঘৰতে থাকি কোনোবাই দেশৰ শত্ৰুতা কৰিলে গম পোৱা নাযায় বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ'ব তথ্য যি তথ্য ওলাব সেই তথ্যত সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিব অসমৰ এজন সাংসদে ইছলামাবাদত 15 দিন থাকি আহিছিল এই সাংসদজনে পাকিস্তানৰ দূতাবাসৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কাৰ কথা কৈছে সকলোৱে হয়তো ধৰিব পাৰিছে আৰু বহু কথা আছে যিবোৰ কথা শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মুহূৰ্তত পাকিস্তান আমাৰ ডাঙৰ শত্ৰু দেশত থাকি যিসকলে পাকিস্তানৰ গুণগান গায় তেওঁলোক তাতকৈও ডাঙৰ শত্ৰু বুলি ক'লে আৰু এই কথা দেশবাসীয়ে মনত ৰাখিব লাগিব ঘৰত থাকি কোনোবাই দেশৰ শত্ৰুতা কৰিলে গম পোৱা নাযায় কিন্তু ছেপ্টেম্বৰৰ 30 তাৰিখৰ পূৰ্বে বিশেষ তথ্য প্ৰকাশ কৰা হ'ব অসমৰ এজন সাংসদে ইছলামাবাদত 15 দিন থাকি আহিছিল আৰু সেই সাংসদজনে পাকিস্তানৰ দূতাবাসৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল আৰু বহু কথা শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ডাঙৰ ঘোষণা কৰিছে পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰা হৈছে ভাৰতবৰ্ষত থকা বহু লোকক যিসকল লোকে পাকিস্তানৰ সৈতে লিংক ৰাখে ভাৰতত থকা যিসকল লোক পাকিস্তানৰ সন্ত্ৰাসবাদৰ সৈতে লিংক আছে বা আমাৰ নিজৰ ঠাইতেই যিসকল শত্ৰু আছে তেওঁলোকৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি মন্তব্য কৰিছে শুনাব বিচাৰিছোঁ আমাৰ ডাঙৰ কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈ ডাঙৰ শত্ৰু এই কথাটো আমি মনত ৰাখিব লাগিব বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ আমাৰ শত্ৰু যি নহওক বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব মই এছেম্বলিটো কৈছোঁ পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব ইট উইল বি ব্লেক কৰিমগঞ্জৰ অসম ইউনিভাৰ্চিটিৰ তেখেত অধ্যাপক মোৰ অফিচে তেখেতৰ লগত যোগাযোগত আছে মই ভাবোঁ যে তেওঁক আমি নিৰাপদে উভতাই আনিম অৰুণাচলৰো বায়ু সেনাৰ সৈনিক এজনৰ যোৱাকালি এই ঘটনাত মৃত্যু হৈছে আমি তেখেতৰ নশ্বৰ দেহু নিশা 11:30 বজাত আহি পাব
আমি ব্যৱস্থা কৰিছোঁ যাতে সন্মান সহকাৰে তেওঁক আমি অৰুণাচললৈ পঠাব। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আহিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এয়া আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব, কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিতো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক। কৰিমগঞ্জৰ অসম ইউনিভাৰ্চিটিৰ তেখেত অধ্যাপক, মোৰ অফিচে তেখেতৰ লগত যোগাযোগত আছে। মই ভাবোঁ যে তেওঁক আমি নিৰাপদে উভতাই আনিম। অৰুণাচলৰো বায়ু সেনাৰ সৈনিক এজনৰ যোৱাকালি এই ঘটনাত মৃত্যু হৈছে। আমি তেখেতৰ নশ্বৰ দেহু নিশা 11:30 বজাত আহি পাব। আমি ব্যৱস্থা কৰিছোঁ যাতে সন্মান সহকাৰে তেওঁক আমি অৰুণাচললৈ পঠাব। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। আৰু মই আজিয়ে কৈছোঁ যে 15 দিন ভাৰত চৰকাৰক নোকোৱাকৈ ইছলামাবাদত থাকি অহাৰো আমি প্ৰমাণ পাইছোঁ আৰু বিভিন্ন প্ৰমাণ আমাৰ হাতত আছে। গতিকে মই ভাবোঁ যে তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আহিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। বাহিৰৰ মানুহজনক দেখিলে গম পাওঁ ই আমাৰ শত্ৰু, কিন্তু নিজৰজনক ঘৰত থাকিলে আমি গম নাপাওঁ এয়া আমাৰ শত্ৰু। যি নহওক, বিভিন্নজনৰ সহায়ত আমি বহু দূৰ আগবাঢ়ি গৈছোঁ। ছেপ্টেম্বৰ মাহৰ 30 তাৰিখৰ আগতে আমি প্ৰতিবেদন জনতাৰ কি আওতালৈ আহে নাহে সেই সময়ত দেখা যাব, কিন্তু বহুবিলাক প্ৰমাণ আছে আৰু বহুবিলাক বিস্ফোৰক তথ্য ৰাইজৰ সন্মুখলৈ আহিব। মই এছেম্বলিতো কৈছোঁ, পাকিস্তানৰ লগত পৰিয়ালটোৰ সম্পৰ্ক স্পষ্টভাৱে আপোনালোকে দেখা পাব। তাত কোনো বিশ্লেষণৰ কোনো কথাই নাথাকিব। ইট উইল বি ব্লেক। কৰিমগঞ্জৰ অসম ইউনিভাৰ্চিটিৰ তেখেত অধ্যাপক, মোৰ অফিচে তেখেতৰ লগত যোগাযোগত আছে। মই ভাবোঁ যে তেওঁক আমি নিৰাপদে উভতাই আনিম। অৰুণাচলৰো বায়ু সেনাৰ সৈনিক এজনৰ যোৱাকালি এই ঘটনাত মৃত্যু হৈছে। আমি তেখেতৰ নশ্বৰ দেহু নিশা 11:30 বজাত আহি পাব। আমি ব্যৱস্থা কৰিছোঁ যাতে সন্মান সহকাৰে তেওঁক আমি অৰুণাচললৈ পঠাব। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সংসদ